সকল আজি আপোনালোকে দেখিছে নহয় মই কেনেকুৱা ধৰণৰ ৰূপত আসলে লাইভ আহিবলৈ ওলাইছো নাহিলে নহয় সেই কাৰণে আসলে এনেকুৱাকৈ অলপ ব্যংগ ভৰা মানে এটা লাইভ মই আহো বুলি ভাবিলো আপোনালোকে দেখিছে সোণৰ চিনো পাত্তা নাপায় এইকেইটা বস্তুৰ আজিৰ তাৰিখত যিমান আপোনাৰ মূল্য নহৰুৰ দাম 300 টকাৰ ওপৰত আপোনালোক সকলোৱে জানে এয়া 70-80 চলি আছে পিয়াজ এয়া 45-50 চলি আছে পিয়াজ কথাবিলাক এই কাৰণেই আনিবলগীয়া হৈছে যে তিনিটা প্ৰসংগলৈ মই লাইভটো আহিম অকণমান মানে শ্বৰ্ট কৰিব চেষ্টা কৰিম তথাপিতো যিমান দূৰ হয় নাজানো আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে লাইভটো শ্বেয়াৰ কৰি দিয়ে এক নম্বৰ কথা হ'ল মূল্য বৃদ্ধিয়ে সকলোকে কুঙা কৰিছে ভোটৰ ওপৰত দানহ পৰা দি স্মাৰ্ট মিটাৰ আমাৰ ওপৰত জাপি দিছে কিন্তু আচলতে ব্যক্তিগত লোকক স্মাৰ্ট মিটাৰ দিব নালাগে স্মাৰ্ট মিটাৰ আচলতে ব্যৱসায়িক কেন্দ্ৰ অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকৰ ওপৰতহে স্মাৰ্ট মিটাৰ লগোৱাৰ আচলতে ব্যৱস্থা আছে কিন্তু এওঁলোকে আমাক কেৱল নিজৰ লাভৰ কাৰণে প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ দি দিছে এতিয়া এটা কথা ক'ব খুজিছোঁ এঘৰ মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এঘৰ মানুহে মাহেকত দিছিলে 200-250-300 টকা খুব বেছি বিল আজিৰ তাৰিখত যেতিয়া স্মাৰ্ট মিটাৰটো লগাই দিব তেতিয়া কি হ'ব আপোনাৰ 300 টকা হয়তো 15 দিনত শেষ হৈ যাব আপুনি কেতিয়াবা গম নাপাব লাইটটো অটোমেটিক কাটি যাব আৰু নেক্সট টাইম আপুনি ৰিচাৰ্জ কৰিবলৈ হ'লে আপুনি তাত আকৌ 400 টকা ফাইন ভৰিব লাগিব তাৰমানে কি হ'ল 300 টকাত আপুনি 15 দিন চলিলে 400 টকা আপুনি ফাইন দিলে 700 টকা হ'ল আৰু পিছৰ 15 দিনৰ কাৰণে আপুনি 300 টকা চাৰ্জ কৰিব লগা হ'ল আপোনাৰ কিমান গ'ল 3-3-6 তাৰ লগত 400 টকা ফাইন 1000 তাৰমানে যিটো সময়ত আপুনি 300 টকা লাইটৰ বিল দি আছিলে সেইটো সময়ত আপুনি 1000 টকা লাইটৰ বিল দিব লাগিব তাৰমানে আপোনাৰ অৰুণোদয় যে টকাকেইটা পাইছিলে তাৰ পৰা 1250ৰ পৰা লগে লগে কি হ'ল 1000 টকা আপোনাৰ খতম আৰু হয়তো কাৰোবাৰ 1200 1500 2000 পাৰ হৈ যাব পাৰে যোনে যেনেকৈ ব্যৱহাৰ কৰে এতিয়া 2 নম্বৰ কথাটো হৈছে এই যে মূল্য বৃদ্ধি হৈ আছে মানুহে খাব নোৱাৰে এতিয়া আৰু আমি ক'ব নোৱাৰোঁ নহয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দৰে পিয়াজ আৰু নহৰুটো মই নাখাওঁই গতিকে নাখালেই হৈ গ'ল বিশ্বজিৎ দৈমাৰীয়ে যেনেকৈ কৈছিলে গৰম লাগিলে আপোনালোকে গছৰ তলত বহিব তেতিয়া কাৰেণ্টৰ বিল বেছি নাযায় বিচনীৰে বা ল'ব এনেকুৱা টাইপৰ যে আমুকটো নাখাওঁ আলু এটাতো মানুহক খাবলৈ লাগেই আমিতো জানেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহ মাছ মাংস ভাল পাওঁ আমাক আলু পিয়াজ নহৰুকেইটাতো আমাক লাগেই গতিকে তেনে মাজত যেতিয়া মুখ্যমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দৰে পিয়াজ আৰু নহৰুটো মই নাখাওঁই গতিকে নাখালেই হৈ গ'ল কথাটো হৈছে এই যে মূল্য বৃদ্ধি হৈ আছে মানুহে খাব নোৱাৰে এতিয়া আৰু আমি ক'ব নোৱাৰোঁ নহয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দৰে পিয়াজ আৰু নহৰুটো মই নাখাওঁই গতিকে নাখালেই হৈ গ'ল বিশ্বজিৎ দৈমাৰীয়ে যেনেকৈ কৈছিলে গৰম লাগিলে আপোনালোকে গছৰ তলত বহিব তেতিয়া কাৰেণ্টৰ বিল বেছি নাযায় বিচনীৰে বা ল'ব এনেকুৱা টাইপৰ যে আমুকটো নাখাওঁ আলু এটাতো মানুহক খাবলৈ লাগেই আমিতো জানেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহ মাছ মাংস ভাল পাওঁ আমাক আলু পিয়াজ নহৰুকেইটাতো আমাক লাগেই গতিকে তেনেস্থলত এই প্ৰসংগবোৰ যাতে দবাই ৰাখিব পাৰি জনসাধাৰণৰ মাজত যাতে মুকলি নহওক তাৰ বাবে আচলতে কি হৈছে এই উচ্ছেদ অভিযান চলিছে নকৰিবলগীয়া কিছুমান কাম কৰিছে আপোনালোক সকলোৱে জানে ইমান যদি তেখেতলোকে সঁচাকৈ খিলঞ্জীয়া প্ৰেমী হ'লহেঁতেন তেখেতলোকে যি গোষ্ঠীক জনজাতিকৰণ দিয়াৰ কথা আছিলে কিয় নাই দিয়া 6 নম্বৰ দফা আখৰে আখৰে পালন কৰিম বুলি কৈছিলে কিয় নাই দিয়া একোৱেইতো তেওঁলোকে নাই দিয়া এইবিলাকৰ পৰা আঁতৰি বিপ্লৱ শৰ্মা কমিটিয়ে যি 67টা তেওঁলোকক মানে উপদেশ দিছিলে বা যিকেইটা তেওঁলোকক কৰিবৰ কাৰণে কৈছিলে সেই 67টা আজিৰ তাৰিখত আচলতে তেখেতলোকে অসমৰ জনসাধাৰণৰ আগত সেই 67টা কি তেওঁলোকে জনাব পাৰিব লাগিছিলে তেওঁলোকৰ দম থাকিব লাগিছিলে তেওঁ বোলে ডাইনামিক চিফ মিনিষ্টাৰ আজিলৈকে তেওঁ যিমানবোৰ কৰিছে আৰু আগে পিছে কোনো চিফ মিনিষ্টাৰে কৰা নাই কিন্তু যি ট্ৰাইবেল বেল্টত তেখেতলোকে উচ্ছেদ অভিযান চলাই আছে সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিন্তু কংগ্ৰেছৰ গোপীনাথ বৰদলৈয়েহে দি থৈ যোৱা কোনো বিজেপিৰ মুখ্যমন্ত্ৰীয়ে দি থৈ যোৱা নহয় আৰু যদি ট্ৰাইবেল বেল্ট মুক্ত কৰিবলৈ হয় সকলোকে মুক্ত কৰিব লাগিব মানৱীয়তাক লক্ষ্য ৰাখি এইবিলাক নকৰি তেখেতৰ মানে পত্নীৰ যি সম্পত্তিৰ কেলেংকাৰী এই কেলেংকাৰীক ঢাকি ৰাখিবলৈ তেখেতলোকে কি কৰিছে মানে ইটোৰ ওপৰত সিটোৰ ওপৰত ইছ্যু তেওঁলোকে ক্ৰিয়েট কৰি গৈ আছে এই মানে ট্ৰেডিঙৰ যি প্ৰবঞ্চনা সেই প্ৰবঞ্চনাৰ পৰা ধৰি ইত্যাদি কৰি সকলো সদৌ শেষত বেছি দীঘলীয়া মই নকৰোঁ আপোনালোকক মূলগত কথাকেইটা মানে মানুহখিনিয়ে এই কথাকেইটা যাতে মনত ৰাখে আজি দেখিলোঁ গুৱাহাটীত বিজুলী বাইদেৱে সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানীয়ে ফুল প্ৰতিবাদ কৰিছে একদম ৰাহুল গান্ধীৰ বিপক্ষে পূৰা ৰাহুল গান্ধীয়ে বোলে
SC OBC ST বোলে তেওঁ মানে সংৰক্ষণৰ বিৰোধিতা কৰিছে বুলি আপুনি বাৰু বিশ্বাস কৰেনে আপোনাৰ লোকে বাৰু বিশ্বাস কৰেনে যি ৰাহুল গান্ধীয়ে দেশৰ 90% মানুহৰ ন্যায়ৰ বাবে তেওঁ মাত মাতি আছে তেওঁ কৈ আছে যে জাতিগত জনগণনা হ'ব লাগে আৰু সেই জাতিগত জনগণনাৰ দ্বাৰা যাৰ যিমান আবাদী সি সিমান সুবিধা পাব লাগে সেই ব্যক্তিজনে বাৰু আৰক্ষণৰ বিৰোধিতা কৰিব বুলি আপোনাৰ মনে ধৰেনে হয় তেওঁক প্ৰশ্ন সোধা হৈছিলে যে আৰক্ষণ কেতিয়া শেষ হ'ব তেতিয়া তেওঁ উত্তৰ দিছিলে যেতিয়া মানুহৰ মাজত সমতা সৃষ্টি হ'ব তেতিয়া আৰক্ষণ শেষ হ'ব আমাৰ মাজত যেতিয়া জাত পাত সব শেষ হৈ আমি যেতিয়া ইকুৱেল হ'ম তেতিয়া আমাৰ মাজৰ পৰা আৰক্ষণ শেষ হোৱা উচিত হয় স্বাধীনতাৰ আজি ৭৫ বছৰৰ পিছতো আমি আৰক্ষণ শেষ কৰিব পৰা নাই তাৰ বাবে আমাৰ কৌটিকলীয়া নিয়মবিলাকেই আচলতে ধৰ্মীয় যিবোৰ নিয়ম কাষ্ট ৱাইজত যিবোৰ নিয়ম তাৰ বাবে আমি নিজেই দায়ী গতিকে এই কথাখিনি কৈ ৰাহুল গান্ধীয়ে কোনো ধৰণৰ ভুল কৰিছে বুলি মই নাভাবোঁ আৰু আপোনালোকেও ভালকৈ জানে তেওঁ সকলোৰে বাবে মাত মাতি আছে গতিকে ৰাহুল গান্ধীক তেওঁলোকে ভুল ট্ৰেকত নি মানুহৰ মাজত তেওঁলোকে ৰাহুল গান্ধীক ভুলভাৱে যি মানে দেখুৱাব বিচাৰিছে তাক মই ধিক্কাৰ দিছোঁ আৰু বিজুলী বাইদেউ মই এইকাৰণেই এই চেণ্ডাল পিন্ধি লৈছোঁ আপোনালোকৰ সকলোৰে মনত আছে বিজয়া চক্ৰৱৰ্তী বাইদেউহঁতে কেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছিলে আৰু তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিয়ে তেওঁলোকে সাংসদ হৈছিলে আমি বাৰু সাংসদ হ'বলৈ নিবিচাৰোঁ কিন্তু তেওঁলোকক আমি মনত পেলাই দিব খুজিছোঁ যে এনেকুৱা প্ৰতিবাদ বিজয়া চক্ৰৱৰ্তী বাইদেউহঁতেও কৰিছিলে স্মৃতি ইৰাণীহঁত বাৰু বহুত দূৰৰে কিন্তু বিজয়া চক্ৰৱৰ্তী বাইদেউক অনুকৰণ কৰিয়ে আজি মই আচলতে সেইকাৰণে এই মালাডাল মূল্য বৃদ্ধিৰ মালাডাল পিন্ধি কথাখিনি ক'ব ওলাইছোঁ হে বিজুলী বাইদেউ গুৱাহাটীত বিজুলী ঢেৰেকনি মাৰি মাৰি বিজুলী গতিৰে এনেকুৱা বেছি বানপানী হৈ গ'ল তেতিয়া আপুনি কিন্তু লুকাই আছিলে আপুনি তেতিয়া কি কৈছিলে সংসদত বিহাৰতহে বোলে বেছিকৈ ক্ষতিগ্ৰস্ত হয় বিহাৰৰ বানপানীহে বোলে ভয়ংকৰ হয় আপুনি অসমৰ কথা কিন্তু কোৱা নাছিলে আপুনি কিন্তু তেতিয়া বিজুলী গতিত আপুনি কিন্তু অসমৰ কথাবিলাক পাহৰাই ৰাখিবলৈ চেষ্টা কৰিছিলে আৰু অসমত আজিৰ তাৰিখতো ইমান মূল্য বৃদ্ধি হৈছে এইবিলাকত কিন্তু আপোনাৰ কোনো ধৰণৰ ৰিয়েকশ্যন নাই আপুনি আজি হঠাৎ আপোনাৰ আবিৰ্ভাৱ হ'ল ৰাহুল গান্ধীক আপুনি একদম পূৰা মুৰ্দাবাদ দিবলৈ আপুনি ৰাহুল গান্ধীক খুটি নাতি ধৰিবলৈ আপুনি আহিছে বৰ আচৰিত কথা তাৰ আগতে আপুনি গুৱাহাটীখনত ইমান বেছি সমস্যা আছে সমস্যাৰ পাহাৰ হৈ আছে গুৱাহাটীখনত আপুনি সেইবিলাকক লৈ মাথা মাৰকচোন আপুনি ৰাহুল গান্ধীক লৈ মাথা মাৰিব নালাগে ৰাহুল গান্ধীয়ে কেতিয়াও কোনোদিন কোৱা নাই যে ST SC আৰু OBCৰ মানে আসন মানে কৰ্তন কৰিব লাগে বুলি কেতিয়াও কোৱা নাই এই কথা সমগ্ৰ দেশৰ শিক্ষিত লোকসকলে চাই আছে ৰাজনৈতিক বিশ্লেষকসকলে চাই আছে যদি ক'লেহেঁতেন নিশ্চয় আমি সেইবিলাক কথা গম পালোহেঁতেন গতিকে অনুৰোধ জনাইছোঁ গুৱাহাটী মানে সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি বাইদেউক আপুনি ৰাহুল গান্ধীৰ হৈ অপপ্ৰচাৰ নকৰিব আপুনি এই মূল্য বৃদ্ধিৰ হৈ পেলাইনি পাৰে যদি কিবা এটা কৰক এই যে পিঁয়াজৰ দাম যে ৭০-৮০ টকা যে হৈছে আপুনি পাৰে যদি অকণমান চিফ মিনিষ্টাৰ মহোদয়ৰ লগত কথা পাতি ৫০ টকাতে ৰখাব পাৰি নেকি অকণমান চাওক নহৰুৰ দাম বাঢ়িছে আলুটো চবকে লাগেই ডায়েবেটিছ থকা মানুহো অকণমান হ'লেও খায় আলুটো গতিকে এই বস্তুবিলাকৰ যাতে মূল্য বৃদ্ধি ৰোধ কৰিব পাৰি সেয়া কথা আপুনি ভাবি চাওক স্মাৰ্ট মিটাৰৰ আমাক প্ৰয়োজন নাই জনসাধাৰণক আৰু কিমান মাৰে হে আপোনালোকে চিলিণ্ডাৰৰ দাম বঢ়াইছে গোটেই চাউল পাত মিঠাতেল চবৰ দাম বাঢ়িছে সেইবিলাকৰ কথা আপোনালোকে নকয় আপোনালোকে ৰাহুল গান্ধীৰ ST OBC SC কথাহে কয় ST SC OBCক সংবিধানে সংৰক্ষণ দি ৰাখিছে আসন আৰক্ষণ ৰাখিছে তেওঁলোকৰ ওপৰত গতিকে আপুনি এতিয়া সেইবিলাক মাত মাতি লাভ নাই বৰ্তমান জনসাধাৰণৰ সমস্যা কিন্তু এয়াহে আপোনালোকে নাভাবিব যে আমি এই ইছ্যুবিলাকক আপোনালোকক মানে এৰি চৰিবলৈ দিম আপোনাক কেৱল সোঁৱৰাই দিবৰ কাৰণে আচলতে মই এয়া এনেধৰণেৰে মই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৰাস্তাত গ'লেতো আপোনালোকে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে কাকো আমনি দিব মন নাই সেইকাৰণে ছ'চিয়েল মিডিয়া আজিৰ তাৰিখত